এই ফটোখনত মই ৰেজিন ঢলা প্ৰায় 3 দিন হ'ল, কিন্তু নুশুকাল। তেতিয়া কি কৰিছোঁ চাওক। এনেদৰে আগৰ নুশুকোৱা ৰেজিনখিনি মই এখন চুৰিৰ সহায়েৰে এৰুৱাই ল'লোঁ। সম্পূৰ্ণকৈ সুন্দৰকৈ এৰুৱাই লৈছোঁ আৰু এৰুৱাই লৈ তাৰপিছত আকৌ নতুনকৈ ৰেজিন ঢালিব লগা হৈছে। আৰু এই ৰেজিন যে ঢালিছোঁ, এইখিনি বহুত বেছি 2 ঘণ্টাৰ পৰা 3 ঘণ্টাৰ ভিতৰত শুকাই যাব লাগিছিল, কিন্তু নুশুকাল। আৰু নুশুকোৱাৰ বাবে আকৌ নতুনকৈ ঢালিলোঁ আৰু এয়া ঢালি সুন্দৰকৈ মিলাই দিছোঁ। এই ফটোখন পাছপোৰ্ট ফটোৰ পৰা বনোৱা। তেখেত যিহেতু ঢুকাইছে, তেখেতৰ ভাল ফটো নাছিল, গতিকে ফটোখন ইমান ক্লিয়াৰ হোৱা নাই। ফটোখন পাছপোৰ্টৰ পৰা বনোৱাৰ বাবে ফাটি গৈছে, ডাঙৰকৈ বনাব নোৱাৰিলোঁ। তথাপিও ইমান ধৰিব নোৱাৰি, ৰেজিন ঢালাৰ পিছত ভালেই লাগিছে বাৰু। এয়া মই আকৌ ৰেজিন ঢালি বাৰ্বলছ উঠিবৰ কাৰণে এতিয়া মই হিট গান দি হিট কৰিব লাগিব। সৰু সৰু বাৰ্বলছবোৰ উঠিছে। এয়া মই আকৌ ছাইড কাণবোৰ সুন্দৰকৈ মিলাই ল'লোঁ। লৈ এতিয়া এয়া হিট গান দি হিট দিছোঁ, বাৰ্বলছবোৰ নোহোৱা হৈ গ'ল। এতিয়া চাব প্ৰায় 2-3 ঘণ্টাৰ ভিতৰত এইখন সুন্দৰকৈ শুকাই গৈছে।